এই মুহূৰ্তত সমষ্টিৰ বতৰালৈ মই উপস্থিত হৈছোহি মৰিয়নি বিধানসভা সমষ্টিত আৰু মৰিয়নি বিধানসভা সমষ্টিৰ অসম নাগালেণ্ড সীমান্তৰ এখন সীমামূৰীয়া গাঁও সোণাপুৰ গাঁও আৰু সেই সোণাপুৰ গাঁৱত আহি উপস্থিত হৈছোহি মোৰ সৈতে ইয়াৰ সোণাপুৰ গাঁৱৰ গয়াসকল উপস্থিত আছে আৰু তেওঁলোকে ইয়াত যিহেতু তেওঁলোকৰ বিভিন্ন ধৰণৰ সমস্যা আছে বা তেওঁলোকে বিগত সময়ছোৱাত কি পাইছে কি নাপাইছে তেওঁলোকৰ মনৰ ভাৱ জনাব কিন্তু মই প্ৰথমে জানিব বিচাৰিছো আপোনালোকৰ অখণ্ড ভাগৱত হৈ আছে হয় নিশ্চয় অখণ্ড ভাগত চলি আছে আমাৰ 4 দিনীয়া কাৰ্যসূচী নিৰ্বাচনো আহিছে নিৰ্বাচনৰ খবৰক লৈ কিমান ধৰণৰ আপোনালোকৰ আমাৰ নিৰ্বাচন যিহেতু আহিছে গতিকে চৰকাৰক আমি আপোনাৰ ভোটটো দিবই লাগিব গতিকে যিহেতু আমি দিমেই ভোটটো খালি কথাটো কি হ'ল আমাৰ নিজৰ গাঁওবাসী অলপমান সমস্যা আছে সমস্যাবিলাক কেনেকুৱা গতিকে বিশেষকৈ আমাৰ এই ৰাস্তাটো বিশেষকৈ আমাৰ পকীকৰণ হোৱা নাই কেঁচা হৈ আছে গতিকে এই ৰাস্তাটোৰ কাৰণে আমাক অকণমান পিছ পৰি আছোঁ যদি হয় গতিকে ইয়াত যিহেতু আপোনালোকে আছে আপোনাৰ গাঁৱৰে যিহেতু আপুনি জ্যেষ্ঠ এজন কেনেকুৱা ধৰণে নিৰ্বাচন আহি আছে নিৰ্বাচনত 5বাৰৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ নেতৃত্বত মৰিয়নি এইবাৰ কেনেকুৱা ধৰণে আপোনালোকৰ ইয়াৰ অঞ্চলৰ যিবোৰ বিশেষকৈ সমস্যাবিলাক সমাধান হৈছেনে চব হৈছে নোহোৱা নহয় কেনেকুৱা ধৰণে আপোনালোকৰ সীমাৰ সমস্যা সীমামূৰীয়া অঞ্চলত আছে তাৰ মাজতে কেনেকুৱা ধৰণে আপোনালোকে ইয়াত নিৰ্বাচনৰ বতৰটো কেনেকুৱা দেখিছে এইবাৰ মই ইমান এটা ক'ব নোৱাৰিম নহয় এতিয়া ভালেই চলিছে বাৰু হ'ব লাগে মহিলাসকল আছে ইয়াত যিহেতু মহিলাৰ বিভিন্ন আঁচনি চৰকাৰে লৈ আহিছে মহিলা উদ্যমিতা আঁচনি অৰুণোদয় আঁচনি এনেধৰণৰ বহু আঁচনি আছে তেওঁলোকৰ মাজতে সুধিম আপোনালোকৰ আঁচনিবিলাক পাইছেনে নাই আপোনালোকে মই অৰুণোদয় নাই পোৱা অৰুণোদয় পোৱা নাই পোৱা মানে এবাৰলৈও পোৱা এবাৰো নাই পোৱা এপ্লাই কৰিছিল নে নাই এপ্লাই 2বাৰ কৰিলে 3বাৰমান কৰিলো নাই পোৱা কি কয় বিচাৰিলে মানে আহিব কয় পিছত হ'ব বুলি কৈ থাকে আপুনি পাইছে নাই মই প্ৰথমৰ পৰাই পাই আছো প্ৰথমৰ পৰাই পাইছে 700 দিয়াৰ পৰা পাই আছো বাৰু বৰ্তমান পাই আছো আপোনালোকে পাইছে নে পাইছো এতিয়া আমি 3 নম্বৰ কোটাৰ পৰা পাইছো 3 নম্বৰ হয় এতিয়া মানে 3 নম্বৰ কোটাৰ পৰা পাইছো যদিও মানে এতিয়া জানুৱাৰীৰ পৰা দেখোন অৰুণোদয় দিয়াই নাই মামাই কৈ আছে দেখোন সেয়া 10,000 টকাটো 9,000 কৰিম বুলি এতিয়া মাৰ্চৰ 10 তাৰিখে দিম বুলি কৈছে মানে মহিলাৰ কাৰণে বিভিন্ন আঁচনি আনিছে মহিলা উদ্যমিতা অৰুণোদয় চৰকাৰৰ কাম কাজক লৈ কেনেকুৱা ধৰণে সন্তুষ্ট কেনেকুৱা ধৰণৰ স্থানীয় বিধায়কৰ নেতৃত্বত আপোনালোকে চলি আছে কেনেকুৱা সন্তুষ্ট নে কাম কাজক লৈ চবিধৰ এতিয়া সন্তুষ্ট মানে পোৱাই নাই চবিধৰ বস্তু বাৰু এতিয়া বৰ্তমান আপোনালোকৰ পাইছে আঁচনিবিলাক আঁচনি বুলিবলৈ নাই আকৌ অৰুণোদয়টো এতিয়া এই 10,000টো বাৰু পাইছো 10,000 পাইছো মাৰ্চত সোমালে মানে কি হয় আৰু কেনেকুৱা ধৰণে কি ইলেকশ্যন আহি আছে বা ৰূপজ্যোতি কুৰ্মী আকৌ 5বাৰ তেওঁ বিধায়ক হ'ল 6বাৰ বিধায়ক হ'ব পাৰিবনে কেনেকুৱা লাগে আলোচনা কেনেকুৱা ধৰণে চলি আছে গাঁৱত এতিয়া আলোচনাটো তেওঁলোকতো অলপ টেঙৰ নহয় জানো তেওঁলোকে আঁচনিবিলাক দি কিছুমানতো ভুলাইছেও বাৰু সেইটো আমি ক'বলৈ নাযাওঁ আমাৰ বিশেষ সমস্যাবিলাক আছে আমাৰ ইয়াত মেইনকৈ সীমা সমস্যাটো থাকি গ'ল সেই সীমা সমস্যাটো তেওঁতো গুলি খোৱাটো এইটো আমি লগতো আছিলোঁ বাৰু সেইটোত নোৱাৰিলে মই একচুৱেলি মুখ্যমন্ত্ৰীকো কাগজ এখন দিছিলোঁ এপ্লাই কৰিছিলোঁ কিন্তু তাৰ সীমা সমস্যাটো আমাক ঠিক কৰি আজিলৈকে নিদিলে 2 নম্বৰ কথা এই ৰাস্তাটো আমাৰ বাৰিষা দিনত ইমানেই কষ্ট হয় মানে বোকা হৈ যায় ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে তেনেকুৱা ধৰণৰ ইমান বেয়া পৰিৱেশ হয় আগলৈ নাই এইডোখৰতহে অকল ব্লক আছে এই চিধা ৰাস্তাটো যিটো এইটো আমাৰ সোণাপুৰ গাঁৱৰ মেইন ৰাস্তা যিটো ৰাস্তা গ'লে আমাৰ বহুত মানে প্ৰায় 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ আমাৰ শ্বৰ্টকাটো হয় মানে এইফালে ঘূৰি গ'লে আমাৰ দূৰ হয় এইফালে গ'লে সোনকালে হয় স্কুলৰ ল'ৰা ছোৱালী যোৱাৰ ৰাস্তা এইটো কিন্তু এই ৰাস্তাটো আজিলৈকে পকীকৰণ কৰি নিলে আমি বিধায়ক আহে নে নাহে বিধায়ক কেতিয়াবা আহিলেও আগৰ দৰে নাহে আগতে কংগ্ৰেছত থাকোঁতে অলপ ঘনকৈ আহিছিলে এতিয়া বিজেপিলৈ অহাৰ পিছত মানে সেৰেঙা হৈ গ'ল কথা বতৰা অলপ সেৰেঙা হ'ল আহে যদিও খুব কম আহে আৰু এই ৰাস্তাটোৰ কথা কাগজ কিন্তু আমি বহুতবাৰ দিলোঁ আমি গাঁৱৰ ৰাইজে চহী কৰি দিলোঁ কিন্তু আজিলৈকে এই ৰাস্তাটো পকীকৰণ কৰি দিয়া নাই এইটো যদি কৰি দিয়ে আমি ভাল পাম আৰু খোৱা পানীৰ কিবা সমস্যা আছে নেকি খোৱা পানীটো বহুত সমস্যা আমাৰ এইটো ৱাটাৰ চাপ্লাই কাষতে আছে বনাই থোৱা আছে এইটো জৰাজীৰ্ণ হৈ আজিলৈকে পৰি আছে এইটো কেতিয়াও আমি পানী খাই নাপালোঁ আৰু পাইপ লাইন পিছত আহি পুতিলে দেখিলোঁ কিছুমান ঘৰতো কানেকশ্যনো নাই কিছুমান ঘৰত কানেকশ্যন দিলে যদিও আজিলৈকে পানী নাই এটুপিও ক'ৰ পৰা খায় এতিয়া পানী আমি এতিয়া নিজৰ ঘৰতে কুঁৱা খান্দি লৈছোঁ কিছুমানৰ যিবিলাকৰ আছে পাৰিছে নোৱাবিলাকে বেলেগৰ ঘৰৰ পৰা আনি খাইছে তেনেকৈ খায় এই চৰকাৰে দিয়া নাই আমি নিজেই কৰি লৈছোঁ কিছুমানৰ ঘৰত ওলাই চবৰ ঘৰতে নোলায় কিছুমানৰ ঘৰত ওলায় তেনেকুৱা
বিভিন্ন ধৰণৰ সমস্যা বাট পথৰ পৰা আৰম্ভ কৰি খোৱা পানীলৈকে লগতে মই যিহেতু প্ৰথমেই কৈছোঁ যে এইটো এটা সীমামূৰীয়া অঞ্চল আৰু সীমামূৰীয়া বিশেষকৈ অসম নাগালেণ্ড সীমান্তৰ এখন সোণাপুৰ গাঁও আৰু ইয়াৰ যিসকল বাসিন্দা আছে সেই বাসিন্দাসকলে বিশেষকৈ সীমা সমস্যাটোৰ এটা স্থায়ী সমাধান বিচাৰে আৰু লগতে তেওঁলোকৰ যি বাট পথৰ সমস্যা আছে সেই বাট পথৰ সমস্যাৰ লগতে তেওঁলোকে নিৰ্বাচনক লৈ তেওঁলোক সাজু হৈছে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব কিন্তু তাৰ সমান্তৰালকৈ 5 বাৰৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এই যিবোৰ সমস্যা আছে সেই সমস্যাসমূহলৈ পিঠি দিলে নহ'ব বুলি তেওঁলোকে কৈছে যদিহে তেওঁ ছবাৰলৈ নিৰ্বাচিত হ'ব লাগে তেতিয়াহ'লে এই সীমান্তৱৰ্তী যিসকল গঞা আছে সেই গঞাৰ সমস্যাসমূহ গুৰুত্ব দিয়াটো তেওঁলোকে বিচাৰিছে